মানে আমাৰ শিৱসাগৰ জিলা সমিতিৰ ৰাইজৰ দলে ৰাজনৈতিক প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছে। আমাৰ প্ৰত্যেকজন দলীয় কৰ্মকৰ্তা যিসকল সক্ৰিয় আমাৰ দলৰ সদস্য তেওঁলোকক আমি আগন্তুক দিনত কেনেকৈ আগবাঢ়িব লাগিব, আগন্তুক পঞ্চায়ত নিৰ্বাচনটো আমি কেনেকৈ সন্মুখীন হ'ব লাগিব, 2026 চনৰ কাৰণে আমি ক'ত কেনেকৈ প্ৰিপেৰেশ্যন কৰিম, এই আটাইবিলাক বিষয় ডিটেইলছ আলোচনা কৰিব পাৰোঁ। দলৰ আদৰ্শ, দলৰ সংবিধানৰ বিষয়ে আলোচনা, বিভিন্ন দিশত বিভিন্ন ৰাজনৈতিক দিশত আমাৰ দলৰ স্থিতি আৰু দলৰ ভৱিষ্যতৰ কৰ্মসূচী, নিৰ্বাচন সম্পৰ্কীয় স্থিতি, এই গোটেইবিলাকৰ ওপৰত আমাৰ ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত হৈছে। আমি সকলো জিলাতে এই কৰ্মশালাবিলাক অনুষ্ঠিত কৰি আহি আছোঁ। এফালৰ পৰা এখন জিলাত আমি কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ। আজি যেনেকৈ শিৱসাগৰত আছে, কাইলৈ আকৌ গোলাঘাটত আছে। তো তেনেকৈ প্ৰত্যেকখন জিলাতে, ডিব্ৰুগড়, তিনিচুকীয়া, প্ৰত্যেকখন জিলাতে আমাৰ জিলাৰ ৰাজনৈতিক কৰ্মশালাবিলাক অনুষ্ঠিত হৈ আছে। সেই ৰাজনৈতিক কৰ্মশালাৰ অংশস্বৰূপে আজি আমাৰ শিৱসাগৰ জিলা কমিটিৰ নেতৃবৰ্গই আজি আমাৰ ইয়াতে ৰাজনৈতিক প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছে। তেখেতসকলৰ শিবিৰত মই আজি মেইন ৰিচোৰ্চ পাৰ্চন হিচাপে ক্লাছ ল'ম, প্ৰশিক্ষণ দিম আৰু আশা কৰিম যে আমাৰ ৰাইজৰ দলৰ নেতৃবৰ্গই, আমাৰ কৰ্মকৰ্তাসকলে আৰু আমাৰ কৰ্মীসকলে সকলোৱে মিলি আমি 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমি সম্পূৰ্ণ সাজু হ'ব পাৰিম। ঠিক আছে।